হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভাল আছে। যিহেতু এতিয়া সকলোৱে সপোন তীৰ্থ কৰা সময় ওচৰ চাপিলে, যিহেতু যোনসকলে অলৰেডি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এপ্লাই কৰি দিছিলে সেইসকলে এডমিট লাহে লাহে দি আছে। যিহেতু 15 তাৰিখে এটা এক্সাম হ'ব, তাৰ কাৰণে এডমিট দিলে। যোনসকলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এপ্লাই কৰি দিছিলে তেখেতসকলে অলৰেডি কালি এডমিট পাই গৈছে। এতিয়া আপোনালোকে ইমান দিনে পঢ়িলে আৰু মাহত মাত্ৰ কেইদিনমান আছে। এইদিন সময় আপোনালোকে আগতে যোনখিনি পঢ়িলে সেইখিনি অলপ আপোনালোকে ৰিভাইজ কৰক। যিহেতু আপোনালোকে যদি এতিয়া আকৌ নতুনকৈ পঢ়িবলৈ আৰম্ভ কৰে, আপোনালোকৰ যিহেতু উল্টা পুল্টা লাগি যাব। যিহেতু আপোনালোকে আগতে যোনখিনি পঢ়িলে, ইমান দিনে যিমানখিনি পঢ়িলে সেইখিনি এতিয়া এইকেইদিন সময়ত আপোনালোকে অলপ ৰিভাইজ দিয়ক। আৰু ৰিজনিং আৰু মেথছখিনি যিহেতু মুখস্থ কৰা বস্তু নহয়, ইয়াৰ যোনটো টিক্স আছে সেইটো আপোনালোকে জানি ল'লে ধুনীয়াকৈ কৰিব পাৰিব। আপোনালোকে এইকেইদিন ৰিজনিং আৰু মেথছ অলপ ৰিভাইজ কৰক। যোনখিনি টিক্স আছে শ্বৰ্ট টিক্সখিনি আপোনালোকে সেইখিনি ইউজ কৰি আপোনালোকে সেইখিনি অলপ ৰিভাইজ কৰি থাকক। আৰু যোনখিনি জিকে আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, আপোনালোকে সেইখিনিও ৰিভাইজ কৰক। ৰিভাইজ কৰিলে আপোনালোকৰ এইকেইদিন কমপ্লিট হৈ যাব। যিহেতু নতুনকৈ আপোনালোকে এইকেইদিন আকৌ নতুন বিষয় পঢ়া আৰম্ভ নকৰিব। নতুন বিষয় যদি পঢ়া আৰম্ভ কৰে আপোনালোকৰ সকলোখিনি উল্টা পুল্টা লাগি যাব। যোনখিনি আগতে পঢ়িছে সেইখিনিকে আপোনালোকে আকৌ ৰিপিট কৰি দিয়ক। আৰু যিহেতু আপোনালোকে পৰীক্ষা হলত গমেই পাইছে সময়সীমা বান্ধি দিয়া হৈছে 3 ঘণ্টা। 10টা 30ৰ পৰা 1টা 30লৈকে পৰীক্ষা হ'ব। আৰু তাতে নম্বৰ আছে 150 আৰু কুৱেশ্যন আছে 150। আৰু তাতে মেইন কথাটো হৈছে নিগেটিভ মাৰ্কছ আছে। আপোনালোকে যদি 4টা কুৱেশ্যন ভুল কৰে আপোনালোকৰ 1 নম্বৰ কটা যাব। সেয়েহে আপোনালোকে পৰীক্ষা হলত সোমাই আপোনালোকে বাহিৰৰ চিন্তা একেবাৰে বাদ দিব। পৰীক্ষা হলত সোমাই আপোনালোকে পৰীক্ষা চিন্তা কৰিব। আৰু যিহেতু এটা কুৱেশ্যন যদি ভুল হৈ যায় আপোনালোকৰ বহুত লছ হ'ব। যিহেতু 4টা কুৱেশ্যন ভুল হ'লে আপোনালোকৰ 1 নম্বৰটো কটা যাবই। আপোনালোকে পৰীক্ষা হলত সোমাই আপোনালোকে যেতিয়া OMR শ্বীটখন ফিল আপ কৰিব, বিশেষ মেইন পইণ্টটো হৈছে OMR শ্বীটখন। OMR শ্বীটখন আপোনালোকে ফিল আপ কৰোঁতে বহুত ধৈৰ্য ধৰি ফিল আপ কৰিব, যিহেতু যাতে একো ভুল নহয়। যদি আপোনালোকে 150ৰ ভিতৰত 150 নম্বৰে শুদ্ধ কৰে, OMR শ্বীটখন ভুল হ'লে আপোনালোকৰ ৰিজাল্ট ভুল। কাৰণ OMR শ্বীট ভুল কৰা মাত্ৰ আপোনালোকৰ ফেলে আহিব। কাৰণ OMR শ্বীটখন আপোনালোকৰ যোনটো ৰোল কল লিখা থাকে আপোনালোকৰ ৰোল কলটো ভালকৈ তাতে এপ্লাই কৰিব। আৰু পেপাৰ চিৰিজটো লিখিব। আৰু যেতিয়া আপোনালোকে কুৱেশ্যনখিনি গোল কৰিব, তাতে গোল কৰোঁতে একদম যোনটো আপোনালোকৰ ঘৰ থাকে ঘৰটোৰ ভিতৰত লাহে লাহে গোল কৰিব, যাতে ছাইডৰ ঘৰবিলাকত সেইটো লাগিবলৈ নাপায়। আৰু আপোনালোকে সেইটো যেতিয়া ফিল আপ কৰিব OMR শ্বীটখন বহুত ধৈৰ্য ধৰি আপোনালোকে যদি নোৱাৰে আপোনালোকৰ যোনজন টিচাৰ থাকিব, গাৰ্ড দিয়া হ'ব, তেওঁলোকক আপোনালোকে সুধি ল'ব। যিহেতু এইটো ভুল কৰিলে আপোনালোকৰ গোটেই কুৱেশ্যনখিনি শুদ্ধ কৰিলেও আপোনালোকৰ গোটেই ভুলেই হৈ যাব। OMR শ্বীটখন আপোনালোকে বহুত ধৈৰ্য ধৰি ভালদৰে ফিল আপ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ এতিয়া কুৱেশ্যনখিনি আপোনালোকৰ যিহেতু মেথছ আৰু ৰিজনিংখিনি আপোনালোকে টিক্স ইউজ কৰা মাত্ৰ উত্তৰটো ওলাই যাব। এতিয়া মেইন কথা হৈছে যোনখিনি জিকে থাকিব তাত অলপ ডাউট লাগে। আপোনাৰ বা মোৰ সেইটো চবৰে লাগে। যিহেতু এটা কুৱেশ্যন 4টা অপশ্যন দিয়া থাকিব, 2টা 3টাৰ ভিতৰতে কোনটো হ'ব কোনটো নহ'ব, এইটো আছিল লাগি যায়। যদি আপোনালোকৰ তেনেকুৱা লাগে আপোনালোকে সেইটো কুৱেশ্যন নকৰিবই। যিহেতু ভুল হৈ যাব। আপোনালোকে যোনখিনি ভালদৰে জানে আপোনালোকে ক্লিয়াৰ কৰি লওক, এতিয়া ক্লিয়াৰ কৰি লওক, একদিন ৰিভাইজ কৰক। কিন্তু আপোনালোকে সেইটো যদি পৰীক্ষা হলত গৈ কিবা ডাউট লাগিছে আপোনালোকে সেইটো নকৰিব। যিহেতু সেইটো যদি ভুল হৈ যায় আপোনালোকৰ শুদ্ধটো কাটা যাব। সেই গতিকে আপোনালোকে এইকেইদিনতে ৰিভাইজ কৰি দিয়ক। আপোনালোকে তাতে যাতে ডাউটটো নালাগে, পৰীক্ষা হলত গৈ যাতে সেই ডাউটটো আপোনালোকৰ নাথাকে। আৰু এতিয়া হৈছে যে আপোনালোকে পৰীক্ষা হললৈ যাওঁতে কি লৈ যাব আৰু তাত কেনেকুৱা ধৰণৰ চেকিং হয়। যিহেতু সকলোৱে গমেই পায়, বহুতে পৰীক্ষা এটেণ্ড দিছে, কেনেকুৱা ধৰণৰ চেকিং হয়, কি নিব লাগে নালাগে সেইটো সকলোৱে জানেই। যিহেতু মই এবাৰ কৈ দিছোঁ, যিহেতু আপোনালোকে পৰীক্ষা হলত যেতিয়া যাব আপোনালোকৰ লগত এডমিটখন নিব, এটা ব্লেক কালাৰৰ কলম নিব, আৰু আপোনালোকৰ আইডেণ্টিফিকেশ্যনৰ কাৰণে এটা আধাৰ কাৰ্ড নহ'লে ভোটাৰ কাৰ্ড লগত লৈ যাব। তাৰ বাহিৰে আপোনালোকে একো বস্তু পৰীক্ষা হলত লৈ নাযাব। যিহেতু পৰীক্ষা হলৰ ভিতৰত সেইখিনি সোমাবলৈ দিয়া নহয়। আপোনালোকে নিজৰ যোনকেইটা দৰকাৰী বস্তু অকল সেইকেইটাৰ লগত লৈ যাব। আৰু পৰীক্ষা হলত যেতিয়া আপোনালোকে গেটত সোমাব, গেটত সোমোৱাৰ পৰা আপোনালোকৰ পূৰা ভৰিৰ পৰা মূৰৰ চুলিলৈকে চেকিং কৰা হয়, আপোনালোকে জানেই। যিহেতু পুৰুষসকলক পুৰুষ পুলিচে আৰু মহিলাসকলক মহিলা পুলিচে চেক কৰিব। যিহেতু আপোনালোকৰ জোতাও আপোনালোকে পিন্ধি যাব নালাগে। যিহেতু জোতাটো আপোনালোকে তাত খুলি চোৱাই হয়, জোতাৰ ভিতৰত কিবা সোমাই আনিছে নেকি সেইটো চোৱা হয়। যিহেতু আপোনালোকে জোতা পিন্ধি যাবই নালাগে, আপোনালোকে চেণ্ডেল পিন্ধি গুচি যাওক, তাত একো প্ৰব্লেম নাই। আপোনালোকৰ গোটেই বডি, আপোনালোকৰ গোটেই মূৰৰ পৰা ভৰিলৈকে আপোনালোকৰ গোটেই বডি চেক কৰা হ'ব। ক'ৰবাত কিবা আছে নেকি, কিবা আনিছে নেকি, আপোনালোকে একো লৈ নাযাব। অকল এডমিট কাৰ্ডখন, কলমটো, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড আৰু আপোনালোকে এখন পাছপৰ্ট চাইজৰ ফটো লগত লৈ যাব। তাৰ বাহিৰে আপোনালোকে একো নিব নালাগে। এইখিনি বস্তু আপোনালোকে লৈ যাব। যিহেতু ধুনীয়া চেকিং কৰা হয় আপোনালোকৰ গেটৰ ভিতৰত, যিহেতু সেইটো আপোনালোকৰ নিজৰ ভালৰ কাৰণে কৰা হয়। এটা পৰীক্ষা যদি সুকলমে পাৰ হৈ যায় আপোনালোকৰ নিজৰ ভাল। গতিকে সকলোলৈকে মই অনুৰোধ কৰিছোঁ
সকলোৱে ভালদৰে পৰীক্ষা দিয়ক আৰু নিজৰ যোনখিনি দৰকাৰী বস্তু সেইখিনি নিয়ক। বাকীখিনি আপোনালোকে অলাগতিয়াল বস্তু নি পেলাই এটা পৰীক্ষা হলত বিশৃংখলতা সৃষ্টি কৰিব নালাগে। সকলোৱে পৰীক্ষা সকলো পাৰ হৈ যাওক, সকলো ভাল হওক, সকলোৱে নিজৰ সপোনটো পূৰণ হওক, তাকে মই কামনা কৰিছোঁ। মোৰ ফালৰ পৰা আপোনালোক সকলোকে বেষ্ট অফ লাক আৰু আপোনালোক সকলো সপোন পূৰণ কৰক, তাকে মই কামনা কৰিছোঁ। মোৰ ফালৰ পৰা এইটো এটা চমুৱা ভাগ আপোনালোকৰ বাবে দি দিলোঁ। আজিলৈ আহিছোঁ, পুনে এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বেষ্ট অফ লাক অল মাই ফ্ৰেণ্ড।